যীশুখ্ৰীষ্টৰ স্বৰ্গৰোহণ। তেওঁৰ স্বৰ্গৰোহণ হোৱা ঘটনাৰ পৰা আমি কি জানিব পাৰোঁ? প্ৰথম হ'ল যে যীশু যেনেকৈ স্বৰ্গলৈ গ'ল তেনেকৈ এদিন উভতি আহিব। এই কথা ঈশ্বৰে জনালে। সেই দিনাইখন যীশু আকাশত নাইকিয়া হৈ গ'ল, তথাপি শিষ্যবিলাকে আকাশতে চাই আছিলে। তেতিয়া দুজন মানুহ, বাইবেলে কৈছে সেইবোৰ মানুহ নাছিলে, এইবোৰ ঈশ্বৰে পঠাই দিয়া স্বৰ্গদূত আছিল। তেওঁলোকে আহি ক'লে, হে গেলিলীৰ মানুহবোৰ, ব্যক্তিসকল, তোমালোকে আকাশত কি চাই আছা? যোনজন যীশুক তোমালোকে যেনেকৈ যোৱা দেখিলা, সেইজন যীশুৱে ঠিক তেনেকৈয়ে আকৌ এদিন উভতি আহিব। যীশুখ্ৰীষ্ট যেনেকৈ গ'ল তেনেকৈ আহিব। এতিয়া যীশু কেনেকৈ গ'ল? মনত ৰাখিম আমি যে যীশু মৃত্যু জয় কৰি 40 দিন থাকিলে আৰু তেওঁৰ শৰীৰখন দেহা মাংস তেজ লৈ তেওঁৰ স্বৰ্গলৈ গ'ল। স্বৰ্গলৈ যেতিয়া যীশু গ'ল, যীশুৰ কেৱল আত্মা নাছিলে, সেইটো তেওঁৰ শৰীৰো আছিলে। আৰু এই কথা প্ৰমাণ কৰিবৰ কাৰণে তেওঁ 40 দিনলৈকে শিষ্যবিলাকৰ মাজত আছিলে। শিষ্যবিলাকে লাৰি চালে, চুই চালে, তেওঁৰ লগত কথা পাতিলে, তেওঁক খাব দিলে। এজন আত্মাক কোনো চুই চাব নোৱাৰে, ধৰিব নোৱাৰে, লাৰিব নোৱাৰে। আত্মা এজনে খোৱা বস্তু দিলে খাব নোৱাৰিব। সেইটো আত্মা নাছিলে, শৰীৰ আছিল, পুনৰুত্থান হোৱা শৰীৰ, ৰিজাৰেক্টেড বডি। আৰু যীশু সেই শৰীৰখন লৈ স্বৰ্গলৈ গ'ল। এইটো কথা কি বুজায়? যে আমিও যেতিয়া স্বৰ্গলৈ যাম, আমি কেৱল আত্মা হৈ নাযাম, আমি শৰীৰৰ সৈতে যাম। আমি বহু সময়ত তেনেকৈ ভাবো, ধাৰণা এটা আছে যে মানুহ মৰিলে শৰীৰখন পচি গ'ল বা জ্বলাই দিলে শৰীৰখন নষ্ট হৈ গ'ল, তেওঁৰ আত্মাটো চিৰদিনৰ কাৰণে জীয়াই থাকিব। হয়, আত্মাটো চিৰদিনৰ কাৰণে জীয়াই থাকিব, কিন্তু শৰীৰখন নষ্ট হোৱা নাই। যোনবোৰ শৰীৰ আমি কব্বৰত দিছো, নষ্ট হৈ গ'ল, সেইবোৰ শৰীৰ ঈশ্বৰে কয় শেষ দিনা আকৌ এবাৰ তোলা হ'ব। আমি যদি মৰি যাওঁ, আমাক কব্বৰত দিব, শৰীৰ আমাৰ পচিব, নষ্ট হ'ব, কিন্তু শেষ দিনা আমাৰ এই শৰীৰ যেনেকৈ আছিলে তেনেকৈ তোলা হ'ব আৰু এই শৰীৰখন স্বৰ্গলৈ যাব। কিন্তু পাৰ্থক্য থাকিব। আমি এতিয়া যোনটো শৰীৰ লৈ আছো আৰু সেইদিনা যোনটো শৰীৰ স্বৰ্গলৈ যাব, পাৰ্থক্য থাকিব। পাৰ্থক্যটো কেনেকৈ থাকিব? আমি যীশুৰ শৰীৰখনে চাওঁ। যীশু মৰাৰ আগতে তেওঁৰ শৰীৰখন কেনেকৈ আছিলে, মৰাৰ পিছত তেওঁৰ শৰীৰ কেনেকৈ আছিলে। মৰাৰ আগতে যীশুৱে নানা ধৰণৰ আচৰিত কাৰ্য কৰিছে, কিন্তু সেই কাৰ্যবোৰ বেলেগৰ কাৰণে বা বেলেগৰ শৰীৰতহে কৰিছে। মৰাৰ পিছত আচৰিত কাম যীশুৱে আৰু কৰিলে। শিষ্যবিলাকে বোলে কোঠা এখনত দৰ্জা খিৰিকী মাৰি তেওঁলোকে ভিতৰত আছিলে। হঠাতে যীশু দৰ্জা নোখোলাকৈ সেই ৰুমৰ ভিতৰত সোমাই গ'ল আৰু তেওঁলোকৰ মাজত থিয় দিলে। এনেধৰণৰ আচৰিত কাম যীশুৱে নমৰাৰ আগতে কৰা নাছিলে, মৰাৰ পিছত কৰিলে। আৰু সেই থিয় হৈ থকা মানুহজন যীশু আত্মা নাছিল, শৰীৰ আছিল তেওঁৰ। তেনেকৈ শৰীৰ যাক দৰ্জা খিৰিকীয়ে বাধা দিব নোৱাৰে, শিকলি ৰছী বান্ধি ৰাখিব নোৱাৰে, তেনেধৰণৰ ৰূপান্তৰিত শৰীৰ। পৌলে লিখিছে 1 কৰিন্থিয়া 15 অধ্যায়ত, যদি আমি জিন্দাই থাকো সেইদিনাখন, যে যেতিয়া শেষ দিন আহিব, ঈশ্বৰৰ সময় কাষ চাপিব, যে আমাৰ এই শৰীৰবিলাক, আমাৰ যে এই শৰীৰখন ঈশ্বৰে ৰূপান্তৰিত কৰিব। ইন দ্য ব্লিংক অফ এন আই, ফটককৈ আমাৰ এই শৰীৰখন ৰূপান্তৰিত হ'ব। আমাৰ এই শৰীৰখন এনেকে নাথাকিব। যীশুৱে যেনেধৰণৰ শৰীৰ পাইছিলে তেনেধৰণৰ শৰীৰ আমাৰ হ'ব। আৰু যিমানবোৰ মানুহক তুলি লোৱা হ'ব মৃত্যুৰ পৰা, যাৰ শৰীৰবোৰ এতিয়া ধ্বংস হৈ গৈছে বুলি আমি ভাবিছো, সেইবোৰ শৰীৰৰ ৰূপান্তৰিত শৰীৰ হ'ব, যীশুৰ শৰীৰৰ নিচিনা। বিজ্ঞানৰ আইন, দ্য ল অফ দি চায়েন্স, সেইবোৰ শৰীৰক বন্দী কৰিব নোৱাৰিব। যীশু দুজন শিষ্যৰ লগত বাটত খোজকাঢ়ি গ'ল। যেতিয়া সেই শিষ্যবিলাকে নিজৰ ঘৰ পালেগৈ, তেওঁলোকে যীশুক নজনাকৈ যে এইজন মানুহ যীশু হয়, নজনাকৈ তেওঁক মাতিলে ঘৰৰ ভিতৰত আহাৰ গ্ৰহণ কৰিবৰ কাৰণে। যীশুৱে গ'ল আৰু আহাৰ গ্ৰহণ কৰাৰ আগতে যেতিয়া তেওঁ ঈশ্বৰক প্ৰাৰ্থনা কৰিলে, ধন্যবাদ দিলে, তেতিয়াহে তেওঁলোকে বুজিলে যে এইটো চোন যীশু। এই ঘটনাটো যীশুৰ মৃত্যুৰ পিছৰ ঘটনা, যীশু পুনৰুত্থান হোৱাৰ পিছৰ ঘটনা, যীশুৰ যেতিয়া ৰূপান্তৰিত শৰীৰ হৈ আছিলে তেতিয়া। আৰু পিঠাখন ভাঙি ঈশ্বৰক ধন্যবাদ দিয়াৰ পিছত ফটককৈ যীশুৱে অদৃশ্য হৈ গ'ল, নাইকিয়া হৈ গ'ল। এনেধৰণৰ ৰূপান্তৰিত শৰীৰখন কিয় ৰূপান্তৰিত হ'ব লাগিব? এনেধৰণে পৰিৱৰ্তন কিয় হ'ব লাগিব? পৌলে আকৌ লিখিছে 1 কৰিন্থিয়া 15 অধ্যায়ত, যে আমাৰ যোনটো এই শৰীৰ হয়, এইটো ক্ষয়শীল,
ধ্বংস হৈ যোৱা, নষ্ট হৈ যোৱা শৰীৰ। সময় যেনেকৈ পাৰ হৈ যাব, আমাৰ বয়স হ'ব, বয়সৰ লগে লগে এই শৰীৰখন ধ্বংস নষ্টৰ ফালে আগুৱাই যাব। তেনেহ'লে এনেধৰণৰ শৰীৰ যাৰ সময়ৰ প্ৰভাৱত যোন শৰীৰখন নষ্ট হ'বলৈ ধৰে, সেই শৰীৰখন আমি সৰগত কেনেকৈ লৈ যাম? সৰগতটো সময়ৰ কোনো সীমা নাই, সময় গৈ থাকিব, সময় শেষে নহ'ব। তাতে যদি আমি এই শৰীৰখন যোনটো মাত্ৰ 100 বছৰহে জীয়াই থাকিব, সেই শৰীৰখন যদি আমি লৈ যাওঁ, 100 বছৰৰ পিছত চোন শৰীৰখন মৰি যাব, ধ্বংস হৈ যাব। তেনেধৰণৰ শৰীৰ আমি লৈ যাব নোৱাৰো। প্ৰথম কৰিন্থিয়াই 15 অধ্যায় 50 আৰু 51 পদত এনেকৈ লিখিছে, কিন্তু হে প্ৰিয় ভাই আৰু ভনীসকল, আপোনালোকক কওঁ, মাংস আৰু তেজ ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হ'ব নোৱাৰে আৰু ক্ষয়শীল অক্ষয়তাৰ অধিকাৰী হ'ব নোৱাৰে। চাওক, মই আপোনালোকক এটি নিগুৰ তথ্য কওঁ, আমি সকলোৱে নিদ্ৰিত নহ'ম, কিন্তু চকুৰ প্ৰচাৰতে ৰূপান্তৰিত হ'ম। আমাৰ এই শৰীৰখন সৰগলৈ যাব নোৱাৰে, এই শৰীৰখন ৰূপান্তৰিত হ'ব লাগিব, তেতিয়াহে এই শৰীৰখন সৰগলৈ যাব যোগ্য হ'ব। ৰূপান্তৰিত কোনে কৰিব? ঈশ্বৰে কৰিব। কোনবোৰ মানুহৰ শৰীৰখন ৰূপান্তৰিত হ'ব? যোনবোৰ মানুহে ঈশ্বৰে পঠিয়াই দিয়া পাপ বলি মেৰৰ পোৱালি যীশু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰিব, নহয় জানো? যোহন 3 অধ্যায়ত কি কৈছে আমি চবেই জানো। যিমানবোৰে তেওঁ পঠিয়াই দিয়া একমাত্ৰ পুত্ৰ যীশু খ্ৰীষ্টক বিশ্বাস কৰিব, সিমানবোৰ মানুহক তেওঁ অনন্ত জীৱন দিব, তেওঁক নিজৰ পুত্ৰ হ'বলৈ অধিকাৰ দিব। আমি পঢ়ো যোহন 3 অধ্যায় 16 পদ, 17 পদ, 18 পদ। এনেকৈ কৈছে, কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। আমি অনন্ত জীৱন পাম, কিন্তু এই শৰীৰখনটো অনন্ত নহয়। এই শৰীৰখনক ৰূপান্তৰিত কৰিব লাগিব। আমাৰ আত্মা চিৰদিনৰ কাৰণে জীয়াই থাকে, এই শৰীৰখন চিৰদিনৰ কাৰণে জীয়াই নাথাকে। এই শৰীৰখনক ৰূপান্তৰিত কৰিব লাগিব, তেতিয়াহে আমি বিশ্বাসীবোৰে চিৰদিনৰ কাৰণে জীয়াই থাকিব পাৰিম এই শৰীৰখনক লৈ, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। কিয়নো জগতক দোষী সাব্যস্ত কৰিবলৈ নহয়, কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰক জগতলৈ পঠালে। এইয়ে পৰিত্ৰাণ। তেওঁত বিশ্বাস কৰা জনাৰ সুদ বিচাৰ কৰা নহয়, বিশ্বাস নকৰা জনক দোষী কৰা হ'ল, কিয়নো তেওঁ একমাত্ৰ ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা নাই। যোনবোৰ মানুহে যীশু খ্ৰীষ্টক বিশ্বাস নকৰে, তেওঁলোকক কি বোলে? বিশ্বাস নকৰা জনক দোষী কৰা হ'ল। দোষী কৰা হ'ল, হৈ গ'ল ইতিমধ্যে। দোষী কৰা হ'ব বিচাৰৰ দিনা, তেনেকৈ কোৱা নাই। যদি আপুনি বিশ্বাস কৰা নাই, আপুনি অলৰেডি দোষী কৰা হ'ল। আৰু যদি আপুনি বিশ্বাস কৰিছে, আপোনাৰ অলৰেডি পৰিত্ৰাণ দিয়া হ'ল। আপুনি পৰিত্ৰাণ পাব বুলি কোৱা নাই। সেইদিনা আপুনি পৰিত্ৰাণ পাব বুলি কোৱা নাই। আপুনি পৰিত্ৰাণ পালেই, অনন্ত জীৱন পালেই, আপোনাৰ নাম লিখি থোৱা হ'লেই। কেৱল শৰীৰখনে ৰূপান্তৰিত হোৱা নাই, আৰু এই ৰূপান্তৰিত যে কৰা হ'ব সেইটোও লিখি থোৱা হ'ল, তাতে একো ডাউট নাই। আৰু যোনবোৰে বিশ্বাস কৰা নাই তেওঁলোকৰো একো ডাউট নাই, তেওঁলোকক দোষী কৰা হ'ল, লিখিয়ে থোৱা হ'ল, আৰু বেলেগ উপায় নাই।